যোৱাকালি বাক্সাত যিটো ঘটনা সংঘটিত হ'ল বেয়া লাগিছে, কিন্তু তথাপিতো এটা কথা কিন্তু ক'ব লাগিব যে চবেই কৈ আছে ইয়াত তৃতীয় পক্ষ জড়িত হৈ আছে বা তৃতীয় পক্ষ এই কামটো কৰিছে। তেতিয়াহ'লে মোৰ প্ৰশ্নটো হ'ল যে প্ৰথম পক্ষবাদীয়ে কি কৰি আছে? যদি তৃতীয় পক্ষই যোৱাকালি ঘটনাটো কৰিলে তেতিয়াহ'লে প্ৰথম পক্ষই কি কৰি আছে? জুবিন দাক এতিয়ালৈকে ন্যায় দিব পৰা নাই কিয় প্ৰথম পক্ষই? জুবিন দাক ন্যায় দিয়ক। যদি জুবিন দাক আপোনালোকে ন্যায় দিব নোৱাৰে তেতিয়াহ'লে ৰাইজৰ আদালতত উলিয়াই দিয়ক। এখন ৰাইজৰ আদালত আছে নহয়, ৰাইজৰ আদালতে ৰাইজে বিচাৰ কৰিব। ৰাইজৰ আদালতত দিয়ক। আৰে তৃতীয় পক্ষ কৈ পেলাই গোটেই বস্তুটো অতহাই দিবলৈ বা মিছকেছ কৰিবলৈ কাৰণে কিয় বিচাৰি আছে? কোনো তৃতীয় পক্ষ নাই। যিখিনি দেখিছোঁ তাত যিখিনি মানুহে মন্তব্য দিছে চব সাধাৰণ মানুহ, সৰু সৰু ল'ৰাও আহিছে, চব জুবিন দা অনুৰাগী হয়। ইয়াত কোনো তৃতীয় পক্ষ নাই। যদি তৃতীয় পক্ষ জড়িত হৈ আছে তেতিয়াহ'লে সেইটো ভুল। আৰু তৃতীয় পক্ষ জড়িত হৈ আছে আপোনালোকে যদি জানে তেতিয়াহ'লে আপোনালোক প্ৰথম পক্ষই কি কৰি আছে? ন্যায় দিয়ক আপোনালোকে। প্ৰথম পক্ষ আপোনালোকে ন্যায় দিবই যেতিয়া নোৱাৰে, তৃতীয় পক্ষটো সামোৰ খাবই, দ্বিতীয় পক্ষ সামোৰ খাবই। প্ৰথম পক্ষ ন্যায় দিয়ক আমাক।